আজি আমাৰ তোমালোকৰ ষ্টেৰিঅকেমিষ্ট্ৰিৰ পাৰ্ট 3 তাত আমি তোমালোকৰ স্পেচিয়ালি আৰএছ নমেনক্লেচাৰে পঢ়িম আজি আৰএছ নমেনক্লেচাৰ বিভিন্ন ধৰণৰ সিস্টেম প্ৰথমতে আমি ফিচাৰ প্ৰজেকচন পঢ়িম তাৰ পিছত ওয়েটছ ডেজ পঢ়িম তাৰ পিছত মনোসাইক্লিক সিস্টেম দেন বাইসাইক্লিক সিস্টেম দেন সাইক্লোহেক্সেন তাৰ পিছত আমি কেইটামান এক্সাম্পল কৰিম সো ভিডিওটো হেকলৈকে চাই থাকিবা বহুত ইন্টাৰেষ্টিং হ'ব নতুন গোটেইখিনি কথা তোমালোকে আৰএছ নমেনক্লেচাৰ গোটেইখিনি কথা A to Z আজি বুজি পাবা ঠিক আছে সো ভিডিওটো স্টাৰ্ট কৰো এতিয়া আৰএছ নমেনক্লেচাৰৰ কনফিগাৰেশনৰ প্ৰথম কথা হ'ল R মানে কি বুজায় তোমালোকৰ ৰাইট বুজায় ওকে আৰু S মানে তোমালোকৰ কি বুজায় লেফট জাস্ট এটা বস্তু মনত ৰাখিবা তেনেকে বুজি লোৱা ওকে সো ৰাইট বুলি ক'লে ই কি হয় যদি ৰোটেশন আমি কৰো ই কি হ'ব লাগিব ক্লকৱাইজ আৰু লেফট হলে ই কি হয় এন্টি ক্লকৱাইজ ঠিক আছে চাই কি ভাইয়া মানে বস্তুটো কেনেকুৱা হ'ব মই কৈ দিও ধৰা এনেকুৱা এটা সিস্টেম আছে তোমালোকৰ এই ফিচাৰ প্ৰজেকচনটো চোৱা ধৰা ফিচাৰ প্ৰজেকচনটোত আমি প্ৰায়োৰিটি অৰ্ডাৰ চাও প্ৰায়োৰিটি অৰ্ডাৰ চালে ধৰা 4 নম্বৰ যেটো প্ৰায়োৰিটি অৰ্ডাৰ আছে সেইটো তোমাৰ ইয়াতে আছে মানে তলত আছে আৰু নেক্সট ইয়াতে ধৰা 3 নম্বৰ পজিশনটো আছে ইয়াতে 2 নম্বৰ আছে ইয়াতে তোমালোকৰ 1 নম্বৰ গ্ৰুপটো আছে ঠিক আছে নাও আমি কি কৰিব লাগে আৰএছ নমেনক্লেচাৰ উলাব লাগিলে 1 ৰ পৰা 3 লৈকে 4 টোক আমি কনসিডাৰ নকৰো 1 ৰ পৰা 3 লৈকে কি কৰিম আমি rotate কৰিম 1 ৰ পৰা 3 লৈকে rotate কৰিলে কেনেকুৱা হৈছে ই এটো পজিশনত আছে এটো কি ডাইৰেকশন ক্লকৱাইজ ডাইৰেকশন সো কি হ'ব এই পজিশনটো যদি ক্লকৱাইজ ডাইৰেকশন হৈ আছে আৰু 4 টো কোড আছে ভাৰ্টিক্যাল পজিশন আছে এটো ভাৰ্টিক্যাল ন আৰু এটো প্যাৰালেল সো ভাৰ্টিক্যাল পজিশনত যদি আছে তেতিয়া হেতু কি হ'ব এই গ্ৰুপটো কি বুলি কয় ৰাইট ডাইৰেকশনত ঘুৰিছে সো এখানে নামটো আহিছে R ঠিক আছে হ'ব নাও চোৱা আমি ইয়াতে ধৰা এটো এটা ফিচাৰ প্ৰজেকচন আমি ধৰি লৈছো এখানে বুজিছা তোমালোকে এই প্ৰজেকচনটো ফিচাৰ প্ৰজেকচনটো 4 নম্বৰ গ্ৰুপটো কিতিয়াবা ইয়াতে থাকিব পাৰে কিতিয়াবা ইয়াতে থাকিব পাৰে কিতিয়াবা ইয়াতে থাকিব পাৰে কিতিয়াবা ইয়াতে থাকিব পাৰে ঠিক আছে তাত কোনো নো ডাউট তাৰ পিছত চোৱা যদি 4 নম্বৰ গ্ৰুপটো ভাৰ্টিক্যাল লাইনত থাকে এনে তোমাৰ ফিচাৰ প্ৰজেকচন মানে কি হয় যদি এইটো যদি তোমাৰ নরমাল ওয়েটস ডেজলৈকে কনভার্ট কৰা এনেকুৱা টাইপ হয় ঠিক আছে এনেকুৱা টাইপৰ হয় কনফিগাৰেশনটো সো ইয়াতে তোমাৰ চোৱা এই দুটা মই এনানে কৈছিলো ওয়েটস পজিশন দুটা সদায় আমাৰ ভিউৱাৰৰ ফালে থাকে মানে আমাৰ ফালে আছে আৰু ড্যাশ পজিশন দুটা সদায় ভিতৰৰ ফালে আছে মানে আমি দুটা দেখা নাপাও যদি ভাৰ্টিক্যাল লাইনত থাকে চাবা এটো তোমাৰ 4 নম্বৰ পজিশনটো ভাৰ্টিক্যাল লাইনত আছে আৰু যদি ভাৰ্টিক্যাল লাইনত থাকে যেটো কনফিগাৰেশন পাম আমি হেতু কনফিগাৰেশনে থাকিব মানে R যদি পাইছো ক্লকৱাইজ যদি ঘুৰিছে হি R এ হ'ব এন্টি ক্লকৱাইজ যদি ঘুৰিছে হি S এ হ'ব আৰু এইটো ভাৰ্টিক্যাল লাইন মানে 4 বা 4 এইটো এই দুটা ভাৰ্টিক্যাল লাইনৰ পজিশন এতুটো বা এতুটো থাকিলে তোমাৰ জি পোৱা কনফিগাৰেশন হেতে পাবা ঠিক আছে আৰু যদি তোমাৰ এইটো লাইনত আহি যায় প্যাৰালেল লাইনত আহে মানে ওয়েটস ফৰ্মত আহে ওয়েটস টু তেতিয়া তোমাৰ কি হ'ব যেটো পাবা তাৰ কি হ'ব কনফিগাৰেশন উইল বি ৰিভাৰ্স এই দুটাৰ কাৰণে মই লিখি দিছো তোমালোকে নোটটো এনেকে লিখিবা কনফিগাৰেশন কইলে বুজিবা কনফিগাৰেশন উইল কি হ'ব ৰিভাৰ্স আৰু এই দুটা তোমালোকৰ সেম থাকে বুজি পাইছা ভাৰ্টিক্যাল লাইনত থাকিলে সদায় কনফিগাৰেশন যেটো পোৱা হেতুৱে থাকিব আৰু যদি প্যাৰালেল লাইনত যায় তেতিয়া কনফিগাৰেশনটো কি হৈ যাব চেঞ্জ হৈ যাব ঠিক আছে R হলে S হ'ব S হলে R হ'ব নাও চোৱা আমি एग्जांपल কেটা চালে এতিয়া ভালকে বুজিবা এটা প্ৰায়োৰিটি অৰ্ডাৰ চাব লাগিব কালি মই প্ৰায়োৰিটি অৰ্ডাৰ কৈছিলো এটমিক নাম্বাৰৰ ওপৰত ডিপেন্ড কৰিব তাৰ পিছত তোমাৰ আইসোটোপৰ ওপৰত ডিপেন্ড কৰে কৈছিলো এইখিনি এবাৰ চাই লবা ভিডিওটো আৰু আৰামছে বুজি পাবা নেক্সট হয় ইয়াতে আমাৰ সবতকে লোৱেষ্ট প্ৰায়োৰিটি কোনটো ফ্লোৰিনটো হাইয়েষ্ট প্ৰায়োৰিটি আয়োডিন তাৰ পিছত ব্ৰোমিন তাৰ পিছত ক্লোৰিন নাও যদি ঘুৰুৱা কি হ'ব 1 ৰ পৰা 3 লৈকে ঘুৰিলে এনেকৈ গৈছে এটো কি ডাইৰেকশন এন্টি ক্লকৱাইজ হলে ই কি হ'ব S ঠিক আছে S পালা নেক্সট এটো চোৱা H টো হলাই 4 নম্বৰ আয়োডিন টো তোমাৰ 1 নম্বৰ তাৰ পিছত ক্লোৰিন টো তোমাৰ 2 নম্বৰ ফ্লোৰিন টো 3 নম্বৰ সো এটো কি ঘুৰিছে ক্লকৱাইজ সো এখানে আহিব কি কনফিগাৰেশনটো তোমালোকৰ R নেক্সট এটো চোৱা এটো মলিকুলত চোৱা হাইড্ৰোজেনৰ দুইটা নম্বৰ ভিতৰত কোনটো মোৰ এটমিক ওয়েট বেছি দুইটা নম্বৰ সো হাইড্ৰোজেনটো সদায় কি নম্বৰত আহিব 4 নম্বৰত দুইটা নামটো 3 নম্বৰত
নাইট্ৰজেন আৰু অক্সিজেনৰ ভিতৰত বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন প্ৰথম যেটো হেতু চাই লও আমি অক্সিজেন থাকিলে ই কি হ'ব 1 নম্বৰ আৰু ই 2 নম্বৰ এটো কি ডাইৰেকশনত ঘূৰি আছে s অন এন্টি ক্লকৱাইজ ডাইৰেকশনত ঘূৰি আছে সো এখানে কনফিগাৰেশনটো কি পালা তোমালোকে s পালা নাও এটো চোৱা এটো তোমালোকৰ আয়োডিনটো তোমালোকৰ আহিব 1 নম্বৰ তাৰ পিছত ক্লোৰিনটো আহিব 2 নম্বৰ এটো আহিব 3 নম্বৰ আৰু here it will come 4 নাও চোৱা এটা কি হ'ব কাহিনীটো এটা 4 নম্বৰটো ক'ত গুছি গ'ল 4 নম্বৰটো প্যাৰালাল লাইনত গুছি গৈছে নাও চোৱা যদি ডাইৰেকশনটো ঘুৰুৱা পাব লাগিছিল কি ক্লকৱাইজ ডাইৰেকশন হৈছে পাব লাগিছিল তুমি s but it will reverse হৈ কি হৈ যাব s মানে r থাকিলে তুমি কি পাবা s পাবা ঠিক আছে এখানেকে নাও চোৱা এই কনফিগাৰেশনটো 4 নম্বৰটো তোমালোকৰ বৰ্তমান মুছা না যায় প্ৰবলেমটো তাক 4 নম্বৰটো চোৱা 4 নম্বৰটো তোমালোকৰ ইয়াতে কেইটা কাইৰেল সেন্টাৰ আছে এইটো এটা কাইৰেল সেন্টাৰ s তাৰিখে বুজিছো আমি এইটো এটা কাইৰেল সেন্টাৰ নাও এটা এটাকে লিখো আমি ইয়াতে চোৱা তোমালোকৰ যদি চাব যোৱা ইয়াতে কাৰ্বন কালি মই বুজাইছিলো ন কাৰ্বন অক্সিজেন ডাবল বন্ড এনেকুৱা আছে ঠিক আছে এনেকুৱাকে আছে তাৰ পিছত প্ৰথমটো এইটো লিখো মই প্ৰথম গ্ৰুপটো এইটো ঠিক আছে নেক্সট সি লগত কি লাগি আছে বিআৰ লাগি আছে নাও চোৱা সবতকে প্ৰথমতে আমি কোত যাম কাৰ্বনৰ লগত ডাইৰেক্টলি লাগি থকা এটমটো চাম কোনটো সবতকে হাইয়েস্ট এটম এটমিক নম্বৰৰ এটম এইটো অক্সিজেনটো মানে কি হ'ব মই ইয়াতে আকৌ এবাৰ লিখো এইটো কিমান নম্বৰত আহিব 1 নম্বৰত আহিব নাও ইয়াতে আছে কাৰ্বন ইয়াতেও আছে কাৰ্বন সো আমি ইতিয়ালৈকে ডিসাইড কৰিব পৰা হোৱা নাই সো কাৰ্বনৰ পিছত ইয়াতে ডাবল অক্সিজেন আছে সো ই কি হ'ব ডাবল বন্ড আৰু ই কি হ'ব ও মানে কাৰ্বনৰ লগত কেইটা অক্সিজেন লাগি আছে তিনিটা অক্সিজেন লাগি আছে বাট ইয়াতে কাৰ্বনৰ লগত কি লাগি আছে বিআৰ লাগি আছে কোনটোৰ এটমিক ওয়েট বেছি ব্ৰোমিনটোৰ সো এইটো কেই নম্বৰত আহিব 2 নম্বৰত আৰু এইটো তোমালোকৰ 3 নম্বৰ আৰু হাইড্ৰোজেনটো কিমান নম্বৰ 4 নম্বৰ সো প্ৰথম যেটো কাইৰেল সেন্টাৰ আছে হেতু কি হ'ব তোমালোকৰ কি হ'ব যদি ঘুৰুৱা 1 2 3 এনেকুৱাকে আহিব আছিল কি ক্লকৱাইজ বাট 4 নম্বৰ পজিশনটো আছে প্যাৰালাল প্লেনত সো নামটো কি আহিব s r টো যাই কি পাবা তোমালোকে s পাবা বুজি পাইছা এইখিনি নেক্সট এইটো চাও এতিয়া আমি নেক্সট কি আছে br নেক্সট কাইৰেল সেন্টাৰ এইটো 1 নম্বৰত এইটো 2 নম্বৰত br তাৰ পিছত হাইড্ৰোজেন ইয়াতে আছে OH ইয়াতে C আৰু CH2OH নাও চোৱা এটমিক নাম্বাৰ যদি চাব যোৱা এইটো সবতকে বেছি ই কেই নম্বৰত আহিব 1 নম্বৰত নাও তাৰ পিছত ইয়াতেও কাৰ্বন আছে ইয়াৰ লগত কি লাগি আছে আকৌ এবাৰ লিখো ভালকে ইয়াৰ লগত কি লাগি আছে তোমালোকৰ অক্সিজেন লাগি আছে এইটো কাৰ্বনৰ লগত এটা অক্সিজেন এটা কাৰ্বন বাট ইয়াতে এটা কাৰ্বনটোৰ লগত অক্সিজেন লাগিছে বাট তাৰ পিছত দুটা হাইড্ৰোজেন এটা কাৰ্বন ইফালে ইয়াফালে এটা হাইড্ৰোজেন আছে সো কোনটোৰ বেছি হ'ব এটমিক ওয়েট এটো অক্সিজেন লাগি আছে ইয়াতে অক্সিজেন লাগি আছে নো প্ৰবলেম বাট ইয়াতে কি লাগি গল এটা কাৰ্বন ইয়াতে অকল দুটা হাইড্ৰোজেন লাগি গল ইয়াতে এটা হাইড্ৰোজেন আছে এটা কাৰ্বন ইয়াতে দুটাই হাইড্ৰোজেন আছে সো প্ৰায়োৰিটি অৰ্ডাৰত চাব গলে তোমালোকৰ এইটো আহিব তোমালোকৰ 2 নম্বৰ আৰু এইটো আহিব 3 নম্বৰ মানে মই লিখি দিছো 1 2 3 4 হাইড্ৰোজেনটো তোমালোকৰ আহিব 4 নম্বৰ বুজি পাইছা নে আৰু বুজি নাপালে আকৌ এবাৰ ৰিভাৰ্স কৰি চাই লবা ওকে সো ইয়াতে এইটো তোমালোকৰ কি হ'ব ঘটনাটো আসিলে s এন্টি ক্লকৱাইজ ঘুৰিছে বাট 4 নম্বৰ পজিশনটো ক'ত আছে প্যাৰালাল প্লেনত সো ইট উইল ৰিভাৰ্স মানে কি পালা তোমালোকে s পালা বুজিছানে বস্তুটো সো এখিলৈকে তোমালোকৰ rs নমেনক্লেচাৰৰ আমাৰ কি পালো ফিচাৰ প্ৰজেকচনৰ এটো এটা ফৰ্ম আছে ওকে এখিলৈকে বুজিছা তোমালোকে নেক্সট আমি এতিয়া rs ৰ জায়গাত আমি এতিয়া কি পঢ়িম তোমালোকৰ rs ৰ ফিচাৰ নহয় আমি এবাৰ কি পঢ়িম ওয়েটস ডেজত পঢ়িম এতিয়া তোমালোকে নেক্সটটো চোৱা নেক্সটটোত কি আছে এবাৰ আমি ওয়েটস ডেজ কনফিগাৰেশনৰ কি উলাম rs অফ ওয়েটস ডেজ ঠিক আছে rs অফ ওয়েটস ডেজ কনফিগাৰেশনৰ নাম আগৰবাৰ আমি ফিচাৰ চালো এবাৰ আমি ওয়েটস ডেজ চাও এটা চোৱা ওয়েটস ডেজত তোমালোকে মলিকুলটো এনেকে থাকে ঠিক আছে দুটা মলিকুল প্লেনত থাকে এটা মলিকুল আমাৰ টুৱাৰ্ডছ দা ভিউৱাৰ আৰু এটা এৱে ফ্ৰম দা ভিউৱাৰ দুটা থাকে ন সো ইয়াতে যদি চাব যোৱা 4 নম্বৰ যেটো প্ৰায়োৰিটি আমাৰ সবতকে স্পেশাল rs কনফিগাৰেশন ওলাব যাতে 4 নম্বৰ গ্ৰুপটো চাব লাগিব 4 নম্বৰ গ্ৰুপটো যদি তলত থাকে ফিচাৰত কি আছিল ভাৰ্টিকেল প্লেনত থাকিলে সেম থাকিব
আৰু যদি তলত থাকে মানে তোমালোকৰ এতিয়া আমাৰ ওয়েট স্টেজৰ কাৰণে 4 নম্বৰ গ্ৰুপটো সদায় ক'ত থাকিব লাগে away from the viewer বুজি পাইছা মানে ডেশ পজিশনত থাকিব লাগে 4 নম্বৰ পজিশনটো মানে নরমাল কন্ডিশনত সদায় ডেশ পজিশনত থাকিব লাগে নাও এটো চোৱা ডেশ পজিশনত আছে যদি ই আর হয় আরে হ'ব যদি ঘুৰাই চোৱা ধৰা 1 2 3 এনেকুৱাকে আছে ই ঘুৰালে কেনেকুৱা পাবা ক্লকৱাইজ গৈছে সো ই কনফিগাৰেশনটো পাবা আর মানে আর আছে ই আরে হ'ব নেক্সট এটো চোৱা 4 নম্বৰ পজিশন যেটো সাবস্টিটিউট আছিল হেতু সাবস্টিটিউট ক'ত গৈছে এবাৰ ওয়েটস পজিশনত গৈছে যদি এটো 1 নম্বৰ হয় এটো 2 নম্বৰ হয় এটো 3 নম্বৰ হয় যদি ঘুৰুৱা কি পাবা ক্লকৱাইজ পাইছিলা এটো হ'ব লাগিছিল কি আর কিন্তু তোমালোকৰ যেহেতু 4 নম্বৰ পজিশনটো কি আছে ওয়েটস পজিশনত আছে ই সদায় কি হলেকে ট্ৰান্সফাৰ হৈ যাব এস লৈকে ট্ৰান্সফাৰ হ'ব ঠিক আছে নেক্সট এটো চোৱা নেক্সটটো তোমালোকৰ এবাৰ কি হৈছে এই বস্তুটোত কি হল তোমালোকৰ এটো মলিকুল 4 নম্বৰটো ক'ত গুছি গৈছে এবাৰ প্লেনত গুছি গৈছে মানে খাতাৰনাক বস্তু এটো মনত ৰাখিব লাগিব এটো বস্তু মই বুজাই দিও চোৱা ইয়াতে তুমি কি কৰিব লাগিব ইন্টাৰচেঞ্জ কৰিব লাগিব মই লিখি দিম ইন্টাৰচেঞ্জ কৰিব লাগিব আৰু ইন্টাৰচেঞ্জ এনেকৈ কৰিব লাগিব 4 নম্বৰ গ্ৰুপটো সদায় কোন আহিব লাগিব তোমাৰ ডেশ পজিশনত আহিব লাগিব ঠিক আছে মই কৈ আছো কেনেকৈ কৰিবা 4 নম্বৰ গ্ৰুপটো ইয়াতে আছে ইয়াৰ অপজিটত ডেশ পজিশন আছে এটো ধৰা মই এনেকৈ লিখিছো নাম্বাৰিং কৰিছো জাস্ট 1 2 3 ঠিক আছে মই জাস্ট নাম্বাৰিং কৰিছো 4 নম্বৰ গ্ৰুপটো আনিবা তলত 2 নম্বৰ গ্ৰুপটো তাৰ পজিশনত গুছি যাব মানে যদি লিখিব যোৱা ইয়াতে পাবা 2 নম্বৰ ইয়াতে পালা কি পালা 4 নম্বৰ ইতালৈকে ঠিকে আছে ইয়াতে 1 নম্বৰ ইয়াতে 3 নম্বৰ আছে ফার্স্ট ইন্টারচেঞ্জ কৰি ললা নেক্সট এবাৰ এই দুটাকো ইন্টারচেঞ্জ কৰিব লাগিব মানে 1 নম্বৰটো আহিব ইয়াতে এডাল ওয়েটস পজিশন আছিল 1 নম্বৰটো ইয়াতে আহিব 3 নম্বৰটো তাত যাব ইয়াতে তো 4 নম্বৰ আছে আৰু ইয়াতে 2 নম্বৰ বুজিছা মানে ডাইৰেক্টলি আমি কেইটা চেঞ্জ কৰিলো ইয়াতে লিখি দিও মই ইভেন ইন্টারচেঞ্জ কৰিছো কি ইন্টারচেঞ্জ ইভেন মানে তোমাৰ প্ৰথমতে আমি কি কৰিলো 4 নম্বৰ যেটো গ্ৰুপ আছিল হেতু সদায় কি পজিশনলৈকে আনিব লাগিব ডেশ পজিশনলৈকে আনিব লাগিব ডেশলৈকে আনিলো দেন তাৰ পিছত এই দুটা ইন্টারচেঞ্জ কৰিলো প্ৰথমতে এই দুটা ইন্টারচেঞ্জ তাৰ পিছত এই দুটা ইন্টারচেঞ্জ কৰিলো আৰামছে হৈ গল সো এটো পালা নাও যদি ঘুৰাই চোৱা কি পাবা আর ক্লকৱাইজ ডাইৰেকশনত ঘুৰিছে হৈ গল এটো হল তোমালোকৰ নেক্সট এটো চোৱা নেক্সট তোমাৰ হেতু পজিশনটো কি আছে হেতু পজিশনটো তোমালোকৰ ইয়াতে কি হৈছে তোমালোকৰ এবাৰ 4 নম্বৰ পজিশনটো ইয়াতেও কি আছে সাবস্টিটিউটটো ইয়াতেও এটো প্লেনতে আছে প্ৰথমতে কি কৰিব লাগিব এই দুটা নাম্বাৰিং কৰো 1 2 3 ধৰা এনেকৈ নাম্বাৰিং কৰিছো জাস্ট প্ৰথমতে 4 নম্বৰটো কোট আনিব লাগে মই এমাত্ৰ কোনো ডেশত আনিব লাগে সো এই দুটা ইন্টারচেঞ্জ কৰিম মানে তোমালোকৰ 4 নম্বৰটো ইয়াতে আহিব 2 নম্বৰটো তাত গল তাৰ পিছত ইন্টারচেঞ্জ একেলগে কৰি দিও ইন্টারচেঞ্জ 3 আৰু 1 টো কৰিব লাগিব ইয়াতে যাব 3 আৰু ইয়াতে আহিব 1 মানে ঘুৰিলে কি হ'ব এটো কি ঘুৰিছে এন্টি ক্লকৱাইজ মানে ই কি হৈছে এস কনফিগারেশন পালা বুজি পাইছা একদম ইজি নাও এটো দাবই দিম আমি एग्जांपल কেটা চাও एग्जांपल কেটা চালে আৰু বেছি ব্রিফলি বুজি পাবা মানে বেছি ডিপত বুজি পাবা ঠিক আছে বুজি লিখি লৈছা কিনি ৰিভার্স কৰি লবা ৰিভার্স কৰি লৈ বুজি লবা মানে বুজি না পালে এবাৰত বুজি না পালে ৰিভার্সত কৰিবা নেক্সট এটো চোৱা নেক্সট একেটা एग्जांपलত প্ৰথমতে কন্ডিশন কোন আহিব এটো সদায় 4 নম্বৰ আহিব এটমিক নম্বৰ যদি চোৱা আয়োডিন 1 নম্বৰত ব্ৰোমিন টু 2 নম্বৰ ক্লোৰিন টু 3 নম্বৰ সো যদি ঘুৰুৱা ক্লোৰিন টু কোন আছে ড্যাশ পজিশনত আছে নো প্ৰবলেম সো ইয়াক ঘুৰালা ই কি আছে কি পজিশনত ঘুৰি আছে এস কনফিগারেশন হ'ব এন্টি ক্লকৱাইজ ডাইৰেকশনত ই ঘুৰি আছে নাও এটো চোৱা হাইড্ৰোজেনটো সদায় 4 দেখিছাই অক্সিজেন আৰু নাইট্ৰজেনৰ ভিতৰত অক্সিজেন 1 নম্বৰত নাইট্ৰজেন 2 নম্বৰত ই 3 নম্বৰত ঠিক আছে ন ঠিক সো যদি ঘুৰুৱা ইয়াক কি পাবা ইয়াকো তোমাৰ কি পজিশনত পাইছা এস পজিশনত পাইছা মানে এস কনফিগারেশন এন্টি ক্লকৱাইজ ডাইৰেকশনত ই ঘুৰি আছে ঠিক আছে নেক্সট এটো চোৱা নেক্সট এটো তোমালোকৰ যদি চাব যোৱা 4 নম্বৰ পজিশন কোনটো ফ্লোৰিনটো অলপতে কৰি আছো ন 1 নম্বৰত এটো 2 নম্বৰত এটো 3 নম্বৰত এটো নাও কি কৰিবা এই মাত্ৰ আইডিয়াটো দিছিলো প্ৰথমতে কি কৰিব লাগিব ইন্টারচেঞ্জ কাৰ মাজত কৰিবা এই দুটাৰ মাজত ইন্টারচেঞ্জ কৰিবা মানে মই জাস্ট লিখো অকল এটো 2 এটো কি হ'ব 4 ঘুৰাই ললা তাৰ পিছত এই দুটা এটো 1 অলপতে কৰাটো এটো 3 সো ঘুৰিলে কি হ'ব ঘুৰিছে কি ক্লকৱাইজ ডাইৰেকশন আৰু কি পালা তোমালোকে আর পাইছা ঠিক আছে
একদম ইজি লাগিছে নে ইজি নেক্সট এই কম্পাউণ্ডটো চাওঁ আমি এতিয়া ঠিক আছে হেতু চাই লও হেতু চালে আৰু ধুনিয়াকে বুজি পাবা গোটেইখিনি বস্তু মই এইখিনি মুছি লও তাতে প্লেস নাতিব নহয় তাতে কেইটা কাইৰেল সেন্টাৰ আছে চোৱা প্ৰথমতে কাইৰেল সেন্টাৰ কেইটা আছে এইটো এটা কাইৰেল সেন্টাৰ এইটো এটা কাইৰেল সেন্টাৰ এন্ড দিস ওয়ান অলসো প্ৰথমতে আমি কি কৰো এইটোক 1 নম্বৰ দিছো এইটোক 2 নম্বৰ দিছো এইটোক 3 নম্বৰ দিছো যদি 1 নম্বৰটো লিখা ইয়াতে ব্ৰোমিনটো কিমান নম্বৰ ব্ৰোমিনটো কি হ'ব ইয়াৰে ক্লোৰিন আছে ব্ৰোমিনটো তোমাৰ আহিব 1 নম্বৰত ঠিক আছে প্ৰায়োৰিটি তাৰছত ক্লোৰিন আহিব তোমালোকৰ 2 নম্বৰত তাৰছত ইয়াতেও সি আছে ইয়াতে অক্সিজেন কেইটা আহিব তিনিটা আহিব ডাবল বন্ড যদি ব্ৰেক কৰা আৰু ইয়াতে অক্সিজেন এটা আহিব মানে এইটো তোমালোকৰ আহিব 3 নম্বৰত আৰু এইটো আহিব 4 নম্বৰত ঠিক আছে মানে এই গ্ৰুপটো আমি ইয়াতে লিখিছো দেই এইটো 1 নম্বৰ পজিশনটো লিখিছো নাও এইটো 1 নম্বৰ কাৰ্বনটো দেই ঠিক আছে নাও যদি চাব যোৱা মই ইয়াতে লিখো আৰু তোমালোকে কনফিউজ পাবা নাও চোৱা ইয়াক আকৌ কি কৰিব লাগিব এতিয়া এটো কোড গল 4 নম্বৰ পজিশনটো কোড গৈছে 4 নম্বৰ সাবস্টিটিউয়েন্টটো প্লেনত গৈছে সব প্লেনত যোৱাৰ লগে লগে ইয়াৰ কি কৰিব লাগিব তাক আমি ডেশ পজিশনলৈকে আনিব লাগিব ডেশলৈকে আনিব লাগিলে তোমালোকৰ 4 আৰু 2 ৰ মাজত ইন্টাৰচেঞ্জ হ'ব তাৰ পিছত 3 আৰু 1 ৰ মাজত 3 যাব তাত 1 আহিব ইয়াতে সো যদি ঘুৰুৱালে কি হ'ব ঘুৰালে তোমালোকে কি পাবা এটো s উল্টাকে ঘুৰিছে ন কনফিগাৰেশনটো কি পালা তোমালোকে s পাইছা ঠিক আছে নাও এইটো দাও নাও এইটো পজিশনত যদি ঘুৰাব যোৱা অক্সিজেনটো আৰু ফ্লোৰিনৰ ভিতৰত কোনটো হ'ব বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেন ফ্লোৰিন সো ফ্লোৰিনটো তোমালোকৰ আহিব কেই নম্বৰত 1 নম্বৰত তাৰ পিছত অক্সিজেনটো আহিব 2 নম্বৰত ঠিক আছে নাও চোৱা ইয়াতে সি ইয়াতেও সি কাৰ্বনে আছে নাও এইটো কাৰ্বনৰ লগত কি লাগি আছে ব্ৰোমিন আৰু এইটো কাৰ্বনৰ লগত ব্ৰোমিন আৰু Cl আৰু ইয়াতে হাইড্ৰোজেন আৰু deuterium সো এইটো গ্ৰুপ নাম্বাৰ কিমান হ'ব 3 আৰু এইটো গ্ৰুপ নাম্বাৰ কিমান হ'ব 4 বুজি পাইছা একদম ইজি নাও আকৌ কি হ'ল এবাৰ আকৌ তোমাৰ কি কৰিব লাগিব 4 নম্বৰটো আকৌ ক'ত গুছি গৈছে প্লেনত গুছি গৈছে সো কি কৰিব লাগিব ইন্টাৰচেঞ্জ কৰিব লাগিব ইন্টাৰচেঞ্জ কৰিব গলে 4 ৰ লগত কোনটো ইন্টাৰচেঞ্জ কৰিব লাগিব 4 টো ডেশত আনিব লাগে 4 আৰু 1 ৰ মাজত ইন্টাৰচেঞ্জ হ'ব 1 তাৰপিছত ইয়াতে আহিব 4 তাৰপিছত এইটো 2 আৰু এইটো কিমান আহিব 3 যদি ঘুৰালে কি পাইছা তোমালোকে এইটো s কনফিগাৰেশন পাইছা ঠিক আছে s পালা এইটো s পালা ঠিক আছে ঠিক আছে নে 2 নম্বৰ 1 নম্বৰ 3 নম্বৰ 4 নম্বৰটো ক'ত লৈ গৈছো আমি ঠিক আছে ওকে সরি এটো গন্ডগোল হৈছে মই এখানে চালো এটো তোমালোক চোৱা এটো 3 নম্বৰ নহব এটো 4 নম্বৰ হ'ব চাই দেখা বস্তুটো কি হ'ল ইয়াতে সরি দে তাৰ কাৰণে ইয়াতে কাৰ্বনৰ লগত অক্সিজেন দুটা আছে ইয়াতে কাৰ্বনৰ লগত অক্সিজেন এটা আৰু কি আছে লগত ফ্লোৰিন আছে বৰন কাৰ্বন নাইট্ৰজেন অক্সাইড ফ্লোৰিন সো এটো তোমাৰ 3 নম্বৰ আহিব এটো তোমালোকৰ 4 নম্বৰ পজিশন হ'ব ইন্টাৰচেঞ্জটো তোমাৰ ডিফাৰেন্ট হ'ব মানে ইন্টাৰচেঞ্জ কৰিব গলে তাত যাব 4 নম্বৰ ইয়াতে আহিব 2 নম্বৰ আৰু ইয়াতে যাব 3 নম্বৰ ইয়াতে আহিব 1 নম্বৰ যদি ঘুৰুৱা কনফিগাৰেশনটো কি পাবা r পাবা সরি তাৰ কাৰণে এক্সট্ৰিমলি সরি দে মই এখানে চাই ললো কনফিউজন হয় নেক্সট এইটো চোৱা নেক্সট এইটো হাইড্ৰোজেন আৰু deuteriumৰ ভিতৰত তোমাৰ হাইড্ৰোজেনটো 4 নম্বৰ deuteriumটো তোমাৰ কেই নম্বৰ আহিব 3 নম্বৰ আহিব কাৰ্বনত ইয়াতে কি আছে ফ্লোৰিন আছে ইয়াতে অক্সিজেন আছে সো কি হ'ব এইটো তোমাৰ ইয়াতে কি আছে কাৰ্বনত ব্ৰোমিন আছে ফ্লোৰিন আৰু অক্সিজেনৰ ভিতৰত ব্ৰোমিনটো কি হ'ব বেছি ডাঙৰ হ'ব সো এটো কি আহিব তোমালোকৰ 1 নম্বৰ আৰু এইটো পজিশন কি আহিব 2 নম্বৰ যদি ঘুৰাব যোৱা কি হ'ব r হ'ব লাগিছিল বাট 4 নম্বৰ পজিশনটো ক'ত আছে ওয়েজ পজিশনত আছে সো ইট উইল ট্ৰান্সফৰ্ম টু s মানে ৰিভাৰ্স হৈ যাব বুজিছা মই আকৌ এবাৰ কৈছো যদি 4 নম্বৰ পজিশনটো ডেশত থাকে তেতিয়া যেনেকে থাকে কনফিগাৰেশন হেনুকাই হ'ব যদি 4 নম্বৰ পজিশনটো ওয়েজ পজিশনত যায় জিতু পা হেতু উল্টা কৰিব লাগিব আৰু যদি 4 নম্বৰ পজিশনটো প্লেনত যায় তেতিয়া তোমালোকে কি কৰিব লাগিব তা ডেশলৈকে আনিব লাগিব তাৰপিছত মানে ইভেন ইন্টাৰচেঞ্জ লিখি দিছো ইভেন ইন্টাৰচেঞ্জ কৰিব লাগিব দুডাল বন ইন্টাৰচেঞ্জ কৰিব লাগিব এনেকে ধৰা দুডাল বন আছে
এই দুডাল বন এনেকে নাই নম্বৰ সিস্টেম সো ইয়াতে দুডাল বন আছে স্ক্ৰুড্ৰাইভাৰ আছে সো ইয়াতে দুডাল বন আছে এইডাল বন ইয়ালৈকে আনিবা এইডাল বন তালৈকে নিবা আৰু ইয়াতে বাকি এই দুডাল বনটো শিফট কৰিব লাগিব ঠিক আছে সো হেতু হ'ব তোমালোকৰ ইভেন ইন্টাৰচেঞ্জ ওকে সো আমি ইয়ালৈকে পঢ়িলো আৰএছ অৰ ওয়েজ টেষ্ট পঢ়িলো আৰএছ অৰ তোমালোকৰ ফিচাৰ প্ৰজেকচন পঢ়িলো নাও আমি এতিয়া আৰএছ অৰ বিভিন্ন ধৰণৰ সিস্টেম কৰিম মনোসাইক্লিক বাইসাইক্লিক এইখিনি সিস্টেম কৰিম ঠিক আছে এইখিনিলৈকে তোমালোকে নোট কৰি লবা পাৰিলে স্ক্ৰিনশ্বট এটা লৈ লোৱা ওকে নেক্সট তোমালোকৰ এবাৰ চোৱা নেক্সট যেটো আছে আৰএছ কনফিগাৰেশন অফ মনোসাইক্লিক সিস্টেম মনোসাইক্লিক সিস্টেম মানে এনেকুৱা ধৰণৰ সিস্টেম যেটো তোমালোকৰ সাইক্লোপ্ৰপেন আছে সাইক্লোবিউটেন সাইক্লোপেন্টেন সাইক্লোহেক্সেন মই বাৰু সাইক্লোপেন্টেন সাইক্লোহেক্সেন লিখা নাই তোমালোকে এইখিনিলৈকে লিখিছো এইটা লিখিছো সাইক্লোপেন্টেন সাইক্লোহেক্সেন বুজি পাবা এইটা কৰিলে এটা চোৱা ধৰা ইয়াতে সাইক্লোপ্ৰপেন ৰিংটো দিয়া আছে ইয়াতে দুটা এটো কাৰ্বনত দুটা হাইড্ৰোজেন আছে আৰু এটো কাৰ্বনত এটা হাইড্ৰোজেন আছে ওপৰফালে আৰু এটা আয়োডিন আছে ইয়াতে ক্লোৰিন আছে আয়োডিন আছে নাও এটো মলিকুলক যদি প্ৰথমতে তুমি কি হলেকে নিব লাগিব একদম নরমাল আগৰ নিচিনা ওয়েজ ডেস কনফিগারেশন লৈকে নিব লাগিব ওয়েজ ডেস কনফিগারেশন লৈকে নিলে কেনেকুৱা হ'ব সো এই ক্লোৰিনটো ক'ত আছে ওপৰফালে আছে সো এখানে এই ক্লোৰিনটো ওয়েজ ফৰ্মত যাব আৰু আয়োডিনটো তলত আছে এটো যদি লিখা আপ লিখা আৰু এটো লিখিলে কি লিখিবা তোমালোকে ডাউন লিখিব লাগিব এটো তোমালোকৰ কি পজিশনত আছে আপ আৰু এটো আছে ডাউন যদি ইয়াতেও সাবস্টিটিউশন আহি যায় তেতিয়া কেনেকুৱা দেখা হ'ব ধৰা এইচ আই এটো কি হ'ব আপ আৰু এটো কি হ'ব তোমালোকৰ ডাউন বুজি পাইছা সো এটো কি হ'ব ক্লোৰিনটো আপ পজিশনত আছে ওয়েজ ফৰ্মত আৰু আয়োডিনটো কি আছে তোমালোকৰ ডাউনত আছে ইয়াতে তোমালোকৰ হাইড্ৰোজেনটো আপত আছে হাইড্ৰোজেনটো আপত আৰু আয়োডিনটো ক'ত আছে ডাউনত ইয়াতে তোমালোকৰ হাইড্ৰোজেনটো আপ আৰু আয়োডিনটো তোমালোকৰ ক'ত আছে ডাউনত আছে বুজি পাইছা একদম ইজি মানে প্ৰথমতে আমি ওয়েজ ডেজলৈকে কনভাৰ্ট কৰি লম তাৰ পিছত ওয়েজ ডেজৰ ফৰ্মুলা গমে পাইছা তোমালোকে কেনেকৈ কৰে হেতু আমি কৰিম নেক্সট এটো চোৱা এটো তোমালোকৰ কি হ'ব বিউটেনটো লিখিলে প্ৰথমতে নাও হাইড্ৰোজেনটো এটো হে একে ইয়াতে আপ এটো কি হ'ব ডাউন সো হাইড্ৰোজেনটো সদায় ওয়েজত যাব আৰু এল লিখিছো মই এটা যিকোনো এটা গ্ৰুপ হ'ব এটো তোমালোকৰ কোন আহিব ডেস ফৰ্মত আহিব তাৰছত এটো হাইড্ৰোজেন তোমালোকৰ আপত Cl টো তোমালোকৰ কি হ'ব তলত তাৰছত ইয়াতে ক্লোৰিনটো ক'ত আছে ওপৰত আছে আৰু ব্ৰোমিনটো ক'ত আছে তলত আছে নাও হাইড্ৰোজেন ইয়াতে তোমালোকৰ এটা হাইড্ৰোজেন ওপৰত আছে আৰু এটা হাইড্ৰোজেন ক'ত ফ্লোৰিনটো ক'ত আছে তলত আছে বুজি পাইছা নে সো জাস্ট সিম্পলি আমি কি কৰিব লাগিব তাক ওয়েজ ডেজলৈকে কনভাৰ্ট কৰি ল'ব লাগিব ওয়েজ ডেজলৈকে কনভাৰ্ট কৰিলে তাৰছত আমি আৰএছ নমেনক্লেচাৰ আমি ওলাব পাৰিম বাকি এই দুটা এক্সাম্পলত আমি হেতু পুট কৰিম এতিয়া ফৰ্মুলাটো পুট কৰিলে আৰামছে হৈ যাব নেক্সট চোৱা এই মলিকুলটো প্ৰথমতে আমি কি কৰি ল'ব লাগিব ওয়েজ ডেজলৈকে নিব লাগিব ইয়াতে কেইটা কাৰ্বন চেণ্টাৰ আছে এইটো এটা এচিমেট্ৰিক চেণ্টাৰ এইটো এটা এচিমেট্ৰিক চেণ্টাৰটো জানা তোমালোকে নকওঁ আৰু এইটো ইয়াতে হাইড্ৰোজেনটো ক'ত আছে আপত আছে ওয়েজটো ক'ত আছে ডাউনত আছে আৰু ইয়াতে ক্লোৰিনটো আপত আছে আৰু ব্ৰোমিনটো ক'ত আছে ডাউনত আছে ঠিক আছে নাও এতিয়া আমি এটা এটাকে কৰিম চাই লোৱা এইটো কাৰ্বনটো আমি ইয়ালৈকে লৈ আহিলো ধৰা এই কাৰ্বনটো প্ৰথমতে আমি ইয়ালৈকে লৈ আহিছো এই কাৰ্বনৰ যেটো এনেকে আছে গ্ৰুপ কেটা ঠিক আছে এইটো নাম্বাৰিংটো ইয়াতে কৰি লও এইটো কিমান নম্বৰ হ'ব 1 নম্বৰ হ'ব ব্ৰোমিনটো এটমিক নম্বৰ 1 তাৰছত ক্লোৰিনটো কি নম্বৰ আহিব 2 নম্বৰ আহিব তাৰছত এইটো কাৰ্বনত অক্সিজেন লাগি আছে এইটো কাৰ্বনত হাইড্ৰোজেন আছে সো এইটো তোমালোকৰ যাব 4 নম্বৰত আৰু এইটো পজিশন আহিব কেই নম্বৰত তোমালোকৰ 3 নম্বৰত ঠিক আছে সো এইটো গ্ৰুপটো এইটোতে মই এইটো লিখাইছো ইয়াতে ঠিক আছে নাও ইয়াতে চোৱা এইটো নাম্বাৰিং কিমান আছিল 1 এইটো নাম্বাৰিং আছিল 2 সো 4 নম্বৰটো ক'ত গুছি গ'ল এবাৰ প্লেনত গুছি গ'ল সো ফৰ্মুলা কি ইভেন টাইমছ অফ ইন্টাৰচেঞ্জ সো ইন্টাৰচেঞ্জ কৰা তোমালোকে কেনেকুৱা হ'ব 4 টো ক'ত আনিব লাগিব ডেছত আনিব লাগিব 4 টো আনিলে ডেছত আনিলে 1 টো তাত যাব 4 তাৰছত 3 টো ক'ত গুছি যাব 3 টো ওয়েজ পজিশনত গুছি যাব 2 টো প্লেনত আহি যাব এটা তোমালোকে ঘুৰালে কি পাবা r ওকে ঠিক আছে মানে এই যেটো সেন্টাৰ আছে এই সেন্টাৰটো তোমালোকৰ কি হয় r কনফিগাৰেশন নেক্সট এইটো চাও এতিয়া আমি এইটো তোমালোকৰ এটাত আছে ওয়েজ পজিশনটো হাইড্ৰোজেন আছে এইটো তোমালোকৰ 4 নম্বৰ আহিবই গম পাইছা এইটো তোমালোকৰ 1 নম্বৰ আহিব এইটো কাৰ্বনৰ পিছত বিআৰ আছে এইটো 2 নম্বৰ আৰু এইটো তোমালোকৰ কেই নম্বৰ আহিব 3 নম্বৰ মানে যদি চোৱা ওকে এইটো
4 নম্বৰ wedge পজিশনটো ড্যাশ পজিশনটো 1 নম্বৰ এটো হল 3 নম্বৰ আৰু ইয়াতে আছে এটো 2 নম্বৰ ঠিক আছে নাও তোমালোকে ঘুৰুৱা কি পাইছা পাব লাগিছিল কি মাৰিব লাগিছিল কিহত 4 হ'ব লাগিছিল ক্লকৱাইজ যায় আর ওকে হৈ যাব কি এস কিহৰ কাৰণে 4 নম্বৰ গ্ৰুপটো 4 নম্বৰ সাবস্টিটিউয়েন্টটো কোড আছে আপ সাইডত আছে ঠিক আছে এটো লিখিলা এটো বুজি পাইছা নেক্সট এইটো চাম আমি এতিয়া ঠিক আছে এইটোত কেইটা সেন্টার আছে কাইৰেল সেন্টার এইটো এটা আছে এইটো এটা আছে এইটো এটা আছে ধেৰ আছে ওকে আমি এটা এটাকে কৰিম প্ৰথমতে এমোনিয়াটো কৰো মানে এইটো প্ৰথমতে কি কৰি লবা ট্ৰান্সফৰ্ম কৰি লোৱা ইয়াতে আছে NH2 ইয়াতে আছে COOH তাৰপিছত ইয়াতে আছে হাইড্ৰোজেনটো ওপৰত ক্লোৰিনটো ক'ত আছে তলত আৰু নেক্সট ইয়াতে SH2 ওপৰত আৰু COCl টো ক'ত আছে তলত আছে ঠিক আছে ওয়েট যেটালৈকে লৈ গলো প্ৰথমতে আমি এইটো কৰো এইটো গ্ৰুপটো কেনেকুৱা হ'ব এইটো যদি চাব যোৱা এইটো 1 নম্বৰ পাবা এইটো কোনটো 2 নম্বৰ পাবা কাৰ্বনৰ পিছত ক্লোৰিন আছে এইটো 2 নম্বৰ পাবা এইটো 3 নম্বৰ পাবা আৰু ইফালৰটো 4 নম্বৰ পাবা মানে তুমি যদি লিখা ইয়া কনভার্ট কৰি এইটো পালা 1 নম্বৰ তাৰ পিছত ইফালে গৈছে 4 নম্বৰ ইফালে আহিছে 3 নম্বৰ 3 নম্বৰটো কোড আছে ড্যাশ পজিশনত আৰু ইফালে আছে 2 নম্বৰ ঠিক আছে এটা 4 নম্বৰটো কোড গুছি গল 4 নম্বৰটো গুছি গৈছে প্লেনত সো আকৌ কি কৰিব লাগিব ইভেন ইন্টারসেন্স 4 লগৰ কোনটো চেঞ্জ হ'ব 3 মানে তোমালোকে ইয়াতে আহিব 4 ইয়াতে যাব 3 ইয়াতে আহিব 1 আৰু ইয়াতে যাব 2 সো ঘুৰুৱা ঘুৰিছে কেনেকে ক্লকৱাইজ সো আৰু 4 টো ক'ত আছে তলতে আছে সো কনফিগাৰেশন কি হ'ব ইয়াৰে r মানে এই কনফিগাৰেশনটো r ইয়াতে এইটো কি পাইছিলা এইটো তোমালোকৰ s পাইছিলা এইটো r এইটো s পাইছিলা এনেকে লিখি দিবা দে কাইৰেল সেন্টাৰ কেইটা ঠিক আছে আমি এইটো গম পাই গলো r নাও এইটো চাও ইয়াৰে ক্লোৰিনটো কি হৈ আছে ক্লোৰিনটো 1 নম্বৰ গ্ৰুপ তাৰপিছত হাইড্ৰোজেনটো 4 তাৰপিছত তোমালোকৰ চোৱা এইটো তোমালোকৰ কাৰ্বন ইয়াতো কাৰ্বন আছে লাগি বা তোমালোকৰ যদি চাব যোৱা তোমালোকৰ কি হ'ব কোৱা তাত কি পাইবা এইটো চোৱা তোমালোকৰ ইয়াতে তোমালোকৰ COCl COOH দেখিছা গম পাইছা COOH আছে COCl আছে আৰু ইয়াতে নাইট্ৰজেন আৰু ইয়াতে সালফাৰ কোনটো এটমিক ওয়েট বেছি ইটো ফালৰটো সো ইটো ফালটো তোমালোকৰ কি হ'ব 2 আৰু ইটো ফালটো তোমালোকৰ 3 হ'ব মই যদি এটো ট্ৰান্সফাৰ কৰি ইয়াতে লিখো অলপমান খামখালি আছে ৰিভাৰ্স কৰি চাবা দেই যদি বুজি পোৱা অসুবিধা হয় এটো চোৱা এটো হল 2 নম্বৰ আৰু এটো হল তোমালোকৰ 4 নম্বৰ এটো হল 1 নম্বৰ ঠিক আছে আৰু এটো তোমালোকে পালা 3 নম্বৰ সো যদি ঘুৰুৱা এটো ঘুৰিব লাগিছিল s হ'ব লাগিছিল s বা 4 নম্বৰটো ক'ত গুছি গৈছে ওপৰত wedge পজিশনত সো ইটো কি হলেকে কনভার্ট হৈ যাব r লৈকে কনভার্ট হৈ যাব ঠিক আছে এক্স্যাক্টলি নাও চোৱা ইয়াতে এটো চোৱা নাও এটো তোমালোকৰ কাৰ্বন তোমালোকৰ এটো কাইৰেল সেন্টাৰত s আছে আৰু ইয়াতে কাৰ্বন আছে ইয়াতেও কাৰ্বন আছে সো কোনটো বেছি মোৰ এটমিক ওয়েট সালফাৰটো সো এটো আহিব 1 নম্বৰত হেতু গুছি গল তোমালোকৰ 1 নম্বৰত গুছি গৈছে নেক্সট তোমালোকৰ COCl হ'ব নে এটো হ'ব এটা চোৱা কাৰ্বনৰ পিছত ইয়াতে Cl লাগিছে এটা কাৰ্বনৰ পিছত অক্সিজেন তাৰপিছত Cl আছে সো এইটোৰ এটমিক ওয়েট বেছি হ'ব সো তোমালোকৰ কি হ'ব এইটো তোমালোকৰ 2 নম্বৰ আহিব এইটো 3 নম্বৰ আহিব এটা 4 নম্বৰ আহিব মই লিখাতে বহুত খেলিমেলি হৈছে মানে লেটাৰ হৈছে ইয়াতে 1 নম্বৰ আকৌ কৈ দিছো ইয়াতে 2 নম্বৰ আৰু এইটো তোমালোকৰ 3 নম্বৰ আৰু এইটো 4 নম্বৰ ঠিক আছে এইটো কি পাইছিলা এইটো r পাইছিলা দেই ঠিক আছে এখানে বুজিলা নাও চোৱা 4 নম্বৰটো কোড আহি গৈছে 4 নম্বৰটো প্লেনত আহিছে 4 নম্বৰটো প্লেনত আহা কাৰণে ইয়া কি কৰিব লাগিব ইন্টারসেন্স কৰিব লাগিব কাৰ লগত কৰিবা 2 লগত সো 2 টো আহিব তাত 4 নম্বৰটো যাব তাত যাব 3 তাত আহিব 1 সো যদি ঘুৰুৱা এটো কি পাবা r ওকে সো যদি লিখা ভালকে এটো পাবা r এটো পাইছা r আৰু এটো পাইছা r মানে তোমালোকে কেইটা পাইছা তিনিটাই কি পাইছা r পাইছা আৰু ইয়াতে যদি লিখা এটো পাইছা তোমালোকে s আৰু এটো পাইছা এটো পাইছা r এটো পাইছা s
ঠিক আছে এখিলৈকে তোমালোকৰ হ'ল মনোসাইক্লিক সিস্টেম মনোসাইক্লিক সিস্টেমত তোমালোকে এনেকে কৰিব লাগিব এতিয়া আমি আহিম বাইসাইক্লিক সিস্টেমলৈকে ঠিক আছে মনোসাইক্লিক সিস্টেমটো আৰু পাৰিলে এবাৰ স্ক্ৰিনশ্বট লৈ লোৱা একেটা কোৱেশ্চন বহুত ইম্পৰ্টেন্টলি তোমালোকে বেলেগ বেলেগ ধৰণৰ কোৱেশ্চন দিলেও পাৰিবা এতিয়া ওকে এটো স্ক্ৰিনশ্বট মাৰি লোৱা নেক্সট আমি এতিয়া বাইসাইক্লিক লৈ যাইছো সো এবাৰ আমি কি পঢ়িম আৰএস কনফিগাৰেশন ইন বাইসাইক্লিক সিস্টেম এটা বাইসাইক্লিক সিস্টেমৰ ভিতৰত তোমালোকৰ নরমালি স্পেশালি কি পৰে তোমালোকৰ ডেকালিন সিস্টেম পৰিব বুজি পাইছা ডেকালিন সিস্টেমত তোমালোকৰ এইটো ডেকালিন সিস্টেম ন ডেকালিন সিস্টেম পৰে এটা ডেকালিন সিস্টেমত তোমালোকে হয়তো কি ডেকালিন পাব পাৰা সিস ডেকালিন পাব পাৰা বা ট্ৰেন্স ডেকালিন পাব পাৰা এই দুটা আমি সিস ডেকালিন লিখিছো কিন্তু কাৰণ দুটাই ওপৰৰ ফালে আছে ন ইয়াতে দুইটা চোৱা ইয়াতে যেটো ব্ৰিজ পজিশন আছে এই পজিশনটোত কাৰ্বনটোৰ যেটো হেয়া আছে মানে সাবস্টিটিউয়েন্টটো হেতু দুইটাৰ ক্ষেত্ৰতে কোড আছে ওপৰৰ ফালে উঠিছে সো এখানে এটো কি হয় সিস ডেকালিন ইয়াতে দুইটা কোড গৈছে ডাউনৰ ফালে গৈছে সো এখানে নামটো হৈছে ইয়াতে সিস ডেকালিন যদি ট্ৰেন্স হয় ট্ৰেন্স ডেকালিনৰ ক্ষেত্ৰত আমি সিস শেয়াৰ কনফাৰ্মেশনত থাকিম এবিলা টেনচন লব নালাগে এটো লাহে লাহে আহি থাকিব সো যদি এই একে সিস্টেম মনোসাইক্লিক সিস্টেমত যেনেকুৱাকে আছিল যদি ওপৰৰ ফালে থাকে এটো ওয়েজত যাব যদি তলৰ ফালে থাকে এটো কো যাব ডেছত যাব এটো একেটা যদি কনফিগাৰেশন ওলাব লাগে একে সিস্টেম ইয়াতে কনফিগাৰেশনটো তোমালোকৰ মনোসাইক্লিকত যেনেকে ওলাইছিল আরএস কেনেকে ওলাইছিল নাম্বাৰিং কৰি সো ঠিক তেনেকে ওলালে হ'ল বাকি এই পজিশনটোৰ কাৰণে নাম্বাৰিংটো অলপমান গণ্ডগোল আছে যদি এয়ারে এই সাবস্টিটিউয়েন্টটো ওপৰত থাকে কোড দিছো ওপৰত দিলে চাবা কি কৰিব লাগে আৰু 4 নম্বৰ গ্ৰুপটো যদি প্লেনত আছে ওপৰত দিছো আৰু 4 নম্বৰ গ্ৰুপটো কৰিছে প্লেনত আছে তেতিয়া তোমালোকৰ কি হ'ব তেতিয়া সবা আমি কি কৰিব লাগিব ইভেন ইন্টারচেঞ্জ কৰিব লাগিব একে 4 নম্বৰ গ্ৰুপটো প্লেনত থাকিলে আমি ইভেন ইন্টারচেঞ্জ কৰিম ইভেন ইন্টারচেঞ্জ কৰাৰ পিছত তোমালোকৰ কি আহিব এনসাৰটো কি কৰিব লাগিব কিন্তু ৰিভাৰ্স কৰিব লাগিব কাৰণ এইটো গ্ৰুপ কোড আছে এবাৰ ড্যাশ সাইডত থকা বস্তু নাই বুজিছানে প্ৰবলেমটো 4 নম্বৰ গ্ৰুপটো ইয়াতে নিব লাগিব এটো ইয়াতে আনিব লাগিব কিন্তু ইয়াতে ড্যাশটো নাই আগৰবাৰ ড্যাশত আছিল 4 নম্বৰ গ্ৰুপটো ড্যাশলৈকে নিব লাগিছিল এবাৰটো ড্যাশত নাই এটো ওয়েজ পজিশনত আছে সো এখানে যেটো এনসাৰ পাবা হেতু কি কৰিব লাগিব তোমালোকে ৰিভাৰ্স কৰিব লাগিব বুজিছা পইণ্টটো কিয় কাৰণে এনসাৰটো ৰিভাৰ্স কৰিব লগা হৈছে এনসাৰটো ৰিভাৰ্স কৰিব লগা হৈছে ঠিক তেনেকে এইটো ক্ষেত্ৰটো হেকে 4 নম্বৰ গ্ৰুপটো কি কৰিব লাগিব ওয়েজলৈকে আনিব লাগিব এডিটল চেঞ্জ কৰিব লাগিব ইভেন্ট চেঞ্জ কৰিব লাগিব এন্ড এনসাৰ উইল বি কি হ'ব তোমালোকৰ ৰিভাৰ্স হ'ব বুজি থাকিবা একদম ইজি নেক্সট এইটো চোৱা ড্যাশ পজিশনত আছে মানে 4 নম্বৰ যেটো সাবস্টিটিউয়েন্ট আছে এইটো প্লেনত আছে কিন্তু এটা কি আছে ড্যাশ আছে এবাৰ 4 ইন্টারচেঞ্জ কৰিব লাগিব ইভেন্ট চেঞ্জ কৰিব লাগিব কাৰণ 4 নম্বৰ গ্ৰুপটো ক'ত আছে প্লেনত আহিছে সো ইভেন্ট চেঞ্জ কৰিলা তাৰ পিছত কিন্তু এনসাৰ উইল বি সেম কিয় কাৰণে সেম আছে কাৰণ এবাৰ 4 নম্বৰ গ্ৰুপটো ক'লৈকে গৈছে ড্যাশলৈকে গৈছে ড্যাশ পজিশনটো কোন ধৰণৰ চেঞ্জ নহয় সো এখানে এনসাৰ উইল বি সেম ঠিক তেনেকে এইটো গ্ৰুপটো তোমালোকৰ এনসাৰ উইল বি কি হ'ব ইভেন্ট চেঞ্জ কৰিব লাগিব আৰু এনসাৰটো কি পাবা তোমালোকে সেম পাবা যদি আৰ পোৱা আৰে পাবা যদি এস পোৱা এসে পাবা বাট ইয়াতে আৰ পালে কি হ'ব এস লৈকে কনভাৰ্ট কৰিব ঠিক আছে ওকে নাও এটো লৈকে আহো এটো চোৱা প্ৰথমতে আমি এটো কৰি লও প্ৰথমতে ওকে নাও চোৱা ইয়াতে তোমালোকৰ এটো গ্ৰুপ বৰন কাৰ্বন নাইট্ৰজেন অক্সিজেনটো 1 নম্বৰ নাইট্ৰজেনটো 2 নম্বৰ নাও ইয়াতে কাৰ্বনৰ পিছত কি আছে এটা কাৰ্বন আছে ইয়াতে কাৰ্বনৰ পিছত এটা কাৰ্বন দুটা কাৰ্বন আছে সো এটো ইফালৰ লাইনডাল 2 নম্বৰ 3 নম্বৰ আৰু ইফালৰ লাইনডাল 4 নম্বৰ মানে যদি চাব যোৱা এটো 2 এটো 1 এটো 4 এটো 3 ঠিক আছে একেলগে পালা নেক্সট তোমালোকে কি কৰিব লাগিব এটা 4 নম্বৰ গ্ৰুপটো ক'ত আহি গল প্লেনত আহি গল সো ইয়াক কি কৰিব লাগিব 4 আৰু ইয়াক 1 তাৰ পিছত ইয়াক তোমাৰ 3 আৰু ইয়াক 2 সো ট্ৰান্সফাৰ কৰিলে কি পাবা তোমালোকে এটো আৰ কনফিগাৰেশন পাই গলা মানে তোমালোকে যেটো কনফিগাৰেশন পাইছা এটো তোমালোকৰ কি হ'ব আৰ হ'ব নেক্সট এটো চোৱা এটা নেক্সট আমি এই গ্ৰুপটো লিখো ওকে এই গ্ৰুপটো হলে তোমালোকৰ এবাৰ এটো কি হল আছে ড্যাশত থাকিলে একো প্ৰবলেম নাই হয়নে আৰু এটো কেই নম্বৰ হ'ব 1 নম্বৰ হ'ব কাৰণ ব্ৰোমিন তাৰপিছত ইফালে কাৰ্বন ইয়াতে কাৰ্বনটো চোৱা দুটা কাৰ্বন ডাইৰেক্টলি লাগি আছে এটো কাৰ্বনৰ পিছত দুটা কাৰ্বন এটোতে কাৰ্বন আছে সো যদি চাব যোৱা ইডাল গ্ৰুপ কিমান হ'ব 2 আৰু এনেকে গলে চোৱা এটো কাৰ্বনৰ পিছত এটো কাৰ্বন এটা দুটা তিনটা চাৰিটা তাৰপিছত তুমি বেলেগ পাবা এটা দুটা তিনটা চাৰিটা তাৰপিছত ডাইৰেক্টলি কি পাইছা নাইট্ৰজেন পাইছা সো ইফালৰ গ্ৰুপডাল কিমান আহিব 3 আৰু ইফালৰ গ্ৰুপডাল কিমান আহিব 4 মানে তোমালোকৰ ইয়াতে আছে 3 ইয়াতে আছে 2 আৰু ইয়াতে আছে 4 বুজি পাইছা কেনেকা কিছু এটো প্ৰায়োৰিটি অৰ্ডাৰটো তোমালোকে নিজে ওলাব পাৰিবা ইয়াতে ব্ৰোমিনটো এটম নাম ওয়েট হিচাপে 1 নম্বৰত
তাৰ পিছত ইয়াতে এইটো কাৰ্বনৰ পিছত দুটা কাৰ্বন ডাইৰেক্টলি লাগি আছে এখানে 2 নম্বৰত এইটো কাৰ্বনৰ পিছত কাৰ্বন 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 নাইট্ৰজেন অক্সিজেন চাৰিটা কাৰ্বন পিছত 1 2 3 4 5 বহুত দেৰি আছে সো নাপাও এইবিলাক সো হেকানে কি হৈছে তোমালোকৰ এইটো তোমালোকৰ 3 নম্বৰ আহিছে এইটো 4 নম্বৰ আহিছে নাও 4 নম্বৰটো ক'ত গুছি গ'ল প্লেনত গুছি গ'ল সো ট্ৰান্সফাৰ কৰা ইয়া ট্ৰান্সফাৰ কৰিলে কি পাবা এইটো 4 এইটো 1 এইটো 2 এইটো 3 সো ডাইৰেক্টলি যদি ঘুৰুৱা কি পাবা r সৰি r বলে এইটো কি পাবা তোমালোকে s পাবা কাৰণ কিয় ড্যাশ পজিশনত আছে ই চেঞ্জ হ'ব নেকি নহয় 4 নম্বৰটো ড্যাশতে আছে ই চেঞ্জ নহয় ৰুল মতে ওকে নাও চোৱা এইটো দেখা এতিয়া আমি এবাৰ এইটো গ্ৰুপ টানি ইয়াতে হাইড্ৰোজেন 4 নম্বৰ পজিশনটো ক'ত আছে ওপৰত আছে আৰু এইটো ক'ত আছে এইটো কাৰ্বনৰ পিছত কি আছে নাইট্ৰজেন আছে কাৰ্বনৰ পিছত ব্ৰোমিন আছে সো এইটো আহিব তোমালোকৰ 2 নম্বৰ তাৰপিছত ইফালে আছে তোমালোকৰ ইফালে আছে 3 নম্বৰ আৰু ইফালে সৰি এইটো 1 নম্বৰ এইটো 2 নম্বৰ এইটো 1 এইটো 2 আৰু এইটো 3 এইটো হ'ব 3 নাও চোৱা একেই 4 নম্বৰটো ক'ত গৈছে এবাৰ 4 নম্বৰটো আৰামছে পাৰিবা এইটো 4 নম্বৰটো ক'ত আছে ওপৰৰ ফালে আছে ওয়েজ ফৰ্মত আছে একো টেনচন নাই 1 2 3 ঘুৰাইছিলা s কিন্তু পাবা কি r কাৰণ কিয় 4 নম্বৰটো ক'ত আছে ওয়েজ পজিশনত আছে বুজি পাইছা বাইসাইক্লিক সিস্টেমৰ ক্ষেত্ৰত এইটো তোমালোকে ঘৰত কৰিবা এই কম্পাউণ্ডটো তোমালোকে ঘৰত কৰিবা ডাবল বন্ড o ইফালে আছে br ইয়াতে তোমালোকৰ আছে cm এইটো তোমালোকৰ থাকিল হোমৱৰ্ক ঠিক আছে এবাৰ আমি কি পঢ়িম এবাৰ আমি ব্ৰিজ কম্পাউণ্ড পঢ়িম ব্ৰিজ কম্পাউণ্ড ঠিক আছে নেক্সট আমি এবাৰ কি পঢ়িম rs কনফিগাৰেশন ইন ব্ৰিজ কম্পাউণ্ড বাৰে বাৰে মই কাটকে ল'ব লগা আছে কাৰণ বুটখন মুছা নাযায় তাৰ কাৰণে সৰি দে সো তোমালোকৰ rs কনফিগাৰেশন ইন এবাৰ কি হৈছে ব্ৰিজ কম্পাউণ্ড চাব লাগিব এতিয়া ব্ৰিজ কম্পাউণ্ড তোমালোকৰ এনেকুৱা ধৰণৰ এটা হেলিকেল সিস্টেম পোৱা মানে তোমালোকৰ ব্ৰিজ ওকে এনেকুৱা সিস্টেম পোৱা ঠিক আছে হয় এনেকুৱা সিস্টেম পাব পৰা নহলে ইয়াতে এটা সাবস্টিটিউয়েন্ট থাকিব ইয়াতে এটা সাবস্টিটিউয়েন্ট থাকিব ইয়াতে বিভিন্ন ধৰণৰ থাকিব পাৰে নাও চোৱা ইয়াৰে জিতু এইটো ওপৰত আছে এইটো ওপৰৰ ফালে আছে এইটো সাবস্টিটিউয়েন্ট চোৱা এইটো সাবস্টিটিউয়েন্ট ওপৰৰ ফালে আছে আৰু এইটো সাবস্টিটিউয়েন্ট কোন ফালে আছে তল ফালে আছে সো এইটোৰ যদি ওপৰৰ ফালে থাকে আমি এনে মনোসাইক্লিক বাইসাইক্লিক সিস্টেমত আমি কি লিখিছিলো আপ আৰু ডাউন কিন্তু ইয়াতে ব্ৰিজিং কম্পাউণ্ডৰ কাৰণে দুটা নাম আহে এটা হ'ল এক্সো আৰু এন্ডো जितु बाहिৰৰ ফালে ওলাই আছে তাৰ নাম এক্সো আৰু जितु ভিতৰৰ ফালে ঘুমাই আছে তাৰ নাম কি বুলি কও আমি এন্ডো এক্সো তো সদায় ওয়েজত লিখো এক্সো উইল গো টু ওয়েজ এটু কোড লিখো মই লিখি দিছো এক্সো তো সদায় কোড যাব ওয়েজ আৰু এটু কোড যাব ডেশত যাব ঠিক আছে এটু ডেশত যাব নাও প্ৰথমতে আৰু লগতে जितु এটু চোৱা তুমি যদি মলিকুলটো চাইছা মলিকুলটো চালে এটু তোমালোকে প্ৰথমতে দেখিবা এটু কাৰ্বন আৰু এটু কাৰ্বন পিছত দেখিবা এইটো কাৰ্বনত যেটো সাবস্টিটিউয়েন্ট থাকে সেইটো সাবস্টিটিউয়েন্ট কোড থাকে ড্যাশ পজিশনত কাৰণ সেইটো আমি দেখা নাপাও আৰু এইটো সাবস্টিটিউয়েন্ট যেটো এইটো কাৰ্বনত যেটো সাবস্টিটিউয়েন্ট থাকে সেইটো হলে আমাৰ টুৱাৰ্ডছ দা ভিউৱাৰ সো এখানে এইটো কি থাকে ওয়েজ এইটো তোমালোকৰ ওয়েজৰ ফালে আহিব আৰু এইটো ড্যাশৰ ফালে আহিব ঠিক আছে এই দুটাৰ ওপৰত আমাৰ এটা কনসেপ্ট আছে তাৰপিছত এক্সো আমি সদায় ওপৰৰ ফালে লিখো আৰু ওয়েজ পজিশনত আৰু এন্ডো সদায় আমি ড্যাশৰ ফালে লিখো ঠিক আছে তাৰপিছত চোৱা যদি এইটো এটা কাইৰেল সেন্টাৰ হয় এইটো এটা কাইৰেল সেন্টাৰ হয় আৰু ফৰ্থ গ্ৰুপটো যদি ওয়েজত থাকে ধৰা এইটো 4 নম্বৰ গ্ৰুপ 4 নম্বৰ গ্ৰুপটো ক'ত গৈছে ওয়েজত প্ৰথমতে আমি কৈছো ওয়েজত যদি যায় এনসাৰটো কি কৰিব লাগিব আমি ৰিভাৰ্স কৰিব লাগিব জানাই কাৰণ এনসাৰটো ৰিভাৰ্স কৰিব লাগিব এইটো জানাই তোমালোকে 4 নম্বৰটো যদি ওপৰত থাকে ওয়েজ পজিশনত থাকে যদি r কোৱাটা s কৰিব লাগিব এইটো আমি জানো নেক্সট তোমালোকৰ যদি 4 নম্বৰ গ্ৰুপটো প্লেনত থাকে যদি 4 নম্বৰ গ্ৰুপটো তোমালোকৰ ক'ত গ'ল প্লেনত গৈছে ধৰা এই গ্ৰুপডাল 4 তেতিয়া তোমালোকে কি হ'ব কিমান চেঞ্জ কৰিব লাগিব কৈছো না ইভেন ইন্টারচেঞ্জ কৰিব লাগিব 4 কিন্তু যদি চোৱা 4 নম্বৰ গ্ৰুপটো প্লেনত আছে কিন্তু ইয়াতে হয়তো এই 4 যদি এইটো কাৰ্বনৰ কাৰণে ওলাব দিয়ে 4 নম্বৰ গ্ৰুপটো ইয়াতে গ'ল এইটো কাৰ্বনৰ কাৰণে ওলাব দিয়ে 4 নম্বৰ গ্ৰুপটো ধৰা ইয়াতে গ'ল কিন্তু ইয়াতে চোৱা এই 4 নম্বৰ গ্ৰুপটো ইন্টারচেঞ্জ কৰিব লাগিলে কোড আহিব ওয়েজ পজিশনত আহিব এই 4 নম্বৰ গ্ৰুপটো ইন্টারচেঞ্জ কৰিব লাগিলে ক'ত যাব ড্যাশ পজিশনত যাব সো যদি ড্যাশ পজিশনত যায় এনসাৰটো কি হ'ব লাগিব সেম যদি ড্যাশ পজিশনত যায় এনসাৰ উইল বি কি হ'ব সেম আৰু যদি ওয়েজ পজিশনত যায় এনসাৰটো কি হ'ব তোমালোকৰ ৰিভাৰ্স যদি r পোৱা r will transform to s or s will transform to r or ইয়াতে r or s পাবা ঠিক আছে তাৰ পিছত যদি ড্যাশ পজিশনত থাকে ই সদায়
আৰু যদি ফোর্থ পজিশনটো ড্যাশ পজিশনত থাকে এটো ধৰা ফোর্থ এবাৰ এটো ফোর্থ থাকিলে কি হয় যেনেকে আছে এনেকে থাকিব আৰু যদি কোৱা আৰে পাবা বুজি পাইছা এটো হল তোমালোকৰ কাহিনী তাৰ পিছত নেক্সট আৰু এই গ্ৰুপটো ইয়াতে ধৰা আমি কি কৰিলো এবাৰ দুটা সিস্টেম লগাই দিলো আৰু সিস্টেম লগালে ইয়াৰ নাম দিছো এ ইয়াৰ নাম দিছো বি ইয়াৰ নাম এডালৰ নাম দিছো সি এডালৰ নাম দিছো ডি এটো ধৰা 1 কৈছো ইয়াক 2 কৈছো ইয়াক 3 কৈছো ইয়াক 4 কৈছো সো এ আৰু বি সদায় কোড থাকিব ফিচাৰ প্ৰজেকচনত এনেকে থাকিব এটো ধৰা এটো এ এটো বি তাৰ পিছত সি আৰু ডি সি টো সদায় তলত আহিব ডি টো সদায় কোড যাব ওপৰত যাব এটো হল ফিচাৰ প্ৰজেকচন এইকেটা আমি ওয়েডজডেস ফৰ্মত লিখিম আৰু ইয়াতে যদি কাইৰেল সেন্টাৰ থাকে এই কাইৰেল সেন্টাৰটো আমি কি ফৰ্মত লিখিম ফিচাৰ প্ৰজেকচন ফৰ্মুলাত লিখিম ঠিক আছে মানে আকৌ এবাৰ কৈছো মই ৰিপিট কৰিছো যদি এটো কাইৰেল সেন্টাৰ হয় তেতিয়া আমি ইয়াতে চাৰিটা গ্ৰুপ পাম ন চাৰিটা গ্ৰুপৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 1 নম্বৰটো সদায় লেফট যদি এটো গ্ৰুপৰ নাম দিছো এ এটো সদায় লেফটত যাব বি টো সদায় ৰাইটত যাব আৰু কাৰণ এটো চোৱা ফিচাৰ প্ৰজেকচন মই অলপ আৰম্ভণিতে এনেকৈ কৈছিলো এনেকুৱাকে থাকে ন ফিচাৰটো মানে আমি নিব গলে এনেকুৱাকে এই দুটা ওপৰত কমি আছে ন সেইকাৰণে এই দুটা আৰু এই দুটা তলত আছে ন সো এইকাৰণে তলত গৈছে ঠিক আছে এখানেকে বুজিলা নাও আমি এক্সাম্পলটো কৰিলে আৰু ধুনিয়াকে বুজি পাবা কোৱেশ্চনটো ঠিক আছে ওকে আমি ইয়ালৈকে আহো এতিয়া লাহে লাহে বুজিছা চাগে গুটে আৰএছ নমেনক্লেচাৰটো তোমালোকে মাজে মাজে মই বহু কৈছো ইয়াতে ওকে সো চোৱা বস্তুটো ইয়াতে আমি প্ৰথমতে এইটো কাৰ্বনে উলাই লও এইটো কাৰ্বন সো ইয়াতে ক্লোৰিন আৰু ব্ৰোমিনৰ ভিতৰত এইটো 1 নম্বৰ এইটো 2 নম্বৰ আৰু ইয়াতে চোৱা কাৰ্বন কাৰ্বন এইটো কাৰ্বনৰ কাৰ্বন দুটা লাগি আছে এইটো কাৰ্বনত দুটা কাৰ্বনটো লাগি আছে লগত কি লাগি আছে অক্সিজেন আৰু ইয়াতে হাইড্ৰোজেন লাগি আছে সো এইটো আহিব তোমালোকৰ 3 এডাল আহিব 4 মানে যদি এইটো ডাইৰেক্ট ফিচাৰ প্ৰজেকচন ফৰ্মুলাত লিখা কেনেকুৱা পাবা তোমালোকৰ 2 টো ইয়াতে আহিব 1 টো তাত যাব 3 টো তলত 4 টো ওপৰত এইটো আমি ডাইৰেক্ট ফিচাৰত কৈছিলো কি হয় যদি ঘুৰুৱা 3 এটো কি ক্লকৱাইজ নে এন্টি ক্লকৱাইজ আৰু এটো কি হ'ব s এটো ট্ৰান্সফৰ্ম হ'ব লাগে নহয় কাৰণ 4 টো ভাৰ্টিকেল পজিশনত আছে সো নট চেঞ্জ এটো নট চেঞ্জ সো s এ থাকিব ঠিক আছে মানে ইয়াৰ যেটো কনফিগাৰেশন পাইছা এই কনফিগাৰেশনটো তোমাক কি পাবা s পাবা ঠিক আছে নাও এটো চোৱা এটো কাৰ্বন চোৱা এটো কাৰ্বনৰ এটো কে নম্বৰ হৈ আছে 1 নম্বৰ তাৰছত এটোত কাৰ্বন আছে এটোটো কাৰ্বন আছে এটোটো কাৰ্বন আছে বাট এটো কাৰ্বনৰ লগত কি লাগিছে ক্লোৰিন আৰু ব্ৰোমিন সো এইডাল বন্ডাল কি হ'ব 2 নম্বৰ তাৰছত এটোত তোমালোকৰ নাইট্ৰজেন কাৰ্বন 3 নম্বৰ এটো হ'ব 4 নম্বৰ যদি লিখা তোমালোকে এটো আহিব 1 নম্বৰ 4 নম্বৰটো কোড গুছি গৈছে এবাৰ প্লেনত গুছি গৈছে সো কি কৰিব লাগিব ইন্টাৰচেঞ্জ কৰিব লাগিব বাট কিন্তু এটো কি ফৰ্মত আছে ওয়েজ ফৰ্মত আছে সো মনত ৰাখা বস্তুটো আমি ট্ৰান্সফৰ্ম কৰো 4 টো কোড আহিব 4 টো ইয়াতে 1 টো তাত তাৰছত 3 টো ইয়াতে 2 টো ইয়াতে সো ই ঘুৰিছে s ফৰ্মত ঘুৰিছে বাট কি হৈ আছে ওয়েজত আছে সো ই কোড যাব আৰত যাব ঠিক আছে এখানেকে হৈ গল নেক্সট টু সোয়া নেক্সট এটো কাৰ্বন চাও এতিয়া আমি ঠিক আছে এটো যদি লিখিব লাগে এনেকুৱাকে আছে কৈ দিছিলো এইমাত্ৰ ওকে এনেকুৱাকে থাকিব এটোত নাইট্ৰজেন আছে এটোত কাৰ্বন আছে বৰন কাৰ্বন নাইট্ৰজেন তোমালোকৰ কি আহিব 1 নম্বৰত আহিব তাৰছত কাৰ্বনৰ লগত এটোত কি লাগি আছে এটোটো কাৰ্বন আছে এটোটো কাৰ্বন আছে এটো কাৰ্বনত দুটা অক্সিজেন আছে আৰু লগত আৰু এটা অক্সিজেন আহিব ডাবল বন্ডৰ পৰা সো এটো তোমালোকৰ কেইমান নম্বৰ পজিশন আহিব 2 নম্বৰ এটো আহিব তোমালোকৰ 3 নম্বৰ এটো আহিব তোমালোকৰ 4 নম্বৰ সো আকৌ কি কৰিব লাগিব ইয়া ট্ৰান্সফৰ্ম কৰিব লাগিব ইভেন ইন্টাৰচেঞ্জ কৰিব লাগিব সো 4 টো ক'ত আহিব ইয়াতে 1 টো যাব তা 2 টো আহিব ইয়াতে 3 টো যাব তা যদি ট্ৰান্সফৰ্ম কৰা কি পাবা s পাবা নে r পাবা s এন্টি ক্লকৱাইজ ঘুৰিছে মানে এইটো কি পালা তোমালোকে s এইটো পাইছা তোমালোকে r আৰু এইটো কি পাইছা এইমাত্ৰ কৰিলো s পাইছা নাও আৰু এটা আছে এই মলিকুলটো এই কাইৰেল সেন্টাৰটো এটো এটা কাইৰেল সেন্টাৰ ইয়াতে হাইড্ৰোজেনটো চোৱা হাইড্ৰোজেন এটো 4 নম্বৰ গ্ৰুপ হ'ব হাইড্ৰোজেনটো তাৰছত ইয়াতে চোৱা কাৰ্বনটোত কি হৈছে ক্লোৰিন ব্ৰোমিন লাগি আছে সো এটো আহিব তোমালোকৰ 1 এটো 1 তাৰছত ইফালে কাৰ্বনটোত একো নাই ইফালে কাৰ্বনটোত এটো কাৰ্বনৰ পিছত COH আছে ইয়াতে কাৰ্বনে আছে সো এটো আহিব তোমালোকৰ 3 আৰু এটো আহিব 4 লিখি লবা দে ৰিভাৰ্স কৰি চাই লবা এটো 4 তো ঠিক আছে এটো তোমালোকৰ এটো 4 মই বাৰে বাৰে ভুল কৰো এটো হল 1 নম্বৰ এটো হল তোমালোকৰ 2 নম্বৰ আৰু এটো হল তোমালোকৰ 3 নম্বৰ ওকে
এটো হল 3 নম্বৰ আৰু এটো হল 2 নম্বৰ লিখিলা নাও ট্ৰান্সফৰ্ম কৰা ঘুৰুৱা এটো কি পাইছা rotate কৰিছা clockwise ঘুৰিছে আৰু কনফিগাৰেশনটো কি পাবা তোমালোকে r পাবা চেঞ্জ হ'ব নেকি নহয় কাৰণ কিয় যেটো fourth priority আছে fourth priority কোড আছে fourth priority টো ড্যাশ পজিশনত আছে সো কোনো ধৰণৰ চেঞ্জ নহয় সো বুঢ়া ভিডিওটো তোমালোকৰ বাকি তোমালোকৰ যেটো শেয়াৰ ফৰ্ম আছে না শেয়াৰ ফৰ্মটো মই নেক্সট ক্লাছত কৰাই দিম আজি ভিডিওটো বহুত দীঘল হৈছে এনো নাচাই ষ্টুডেন্টে সো এখানে টেনচন ল'ব লগা নাই সো তোমালোকৰ যিখিনি পঢ়াইছো সেইখিনি যাতে ভালকে পঢ়া বুঢ়াই বুজি পাইছা আৰু যদি বুজি নোপোৱা কমেন্টত তোমালোকে বুজি পাইছা যদি কমেন্টত কবা বুজি নোপোৱা যদি কমেন্টত কবা আৰু যিসকলে ভিডিওটো হেকলৈকে চাই আছা তোমালোকে তোমালোকৰ ফ্ৰেণ্ডক এট লিষ্ট এটা বা দুটা শেয়াৰ কৰিবা কাৰণ কিয় স্টেৰিঅকেমিষ্ট্ৰি গোটেই চেপ্টাৰটো পঢ়াই দিম আৰু স্টেৰিঅকেমিষ্ট্ৰি তোমালোকৰ অসমৰ এটো প্ৰথম ভিডিও স্টেৰিঅকেমিষ্ট্ৰি আৰু তোমালোকৰ স্টেৰিঅকেমিষ্ট্ৰিত বহুতে টান পায় অৰ্গেনিকৰ তোমালোকৰ আৰম্ভণি স্টেৰিঅকেমিষ্ট্ৰি ন সো স্টেৰিঅকেমিষ্ট্ৰিত বহুতে টান পায় সো তোমালোকক কৈছো তোমালোকে তোমালোকৰ ফ্ৰেণ্ডক এট লিষ্ট শেয়াৰ কৰিবা আৰু অসমত এনেকুৱা হয় ভাল বস্তু শেয়াৰ নকৰে মিম শেয়াৰ কৰিব সব শেয়াৰ কৰিব মাৰপিট সাৰপিট সব শেয়াৰ কৰিব কিন্তু ভাল বস্তু শেয়াৰ নকৰে কাৰণ মই মোৰ ভিতৰতে জানি থৈছো এটো হল সবতকে অসমৰ প্ৰবলেম অসমীয়া হয় কিকুৰা জাতি ওকে ঠিক আছে সদায় তলৰ পৰা টানি গৈ মানে ওকে বাই থ্যাংক ইউ ফৰ ওয়াচিং